হাই ফ্ৰেণ্ডছ, মই মানস। আপোনালোকক সকলোকে ডগছ এণ্টাৰটেইনমেণ্ট চেনেললৈ স্বাগতম জনাইছোঁ। আজি বহুত দিনৰ মূৰত ভিডিঅ'টো বনাওঁ বুলি আহিলোঁ। আপোনালোকে চবেই গম পাইছে চাগে, লকডাউন চলি আছে। চ' ঘৰত থাকি থাকি আমনি লাগিছে, চবৰে আমনি লাগিছে, চবেই ঘৰতে সোমাই থাকিবলগীয়া হৈছে। চ' মই আজি টপিকটো ৰাখিছোঁ, প্ৰেগনেঞ্চি ডগছক আমি কেনেকৈ ডগছ ফিড খুৱাব লাগে, বা ডগছ কেনেকৈ আমি গম পাব পাৰি যে ডগজনী প্ৰেগনেণ্ট হৈছে, তাৰ ওপৰত কিছু কথা ক'ম। চ' আজি লকডাউনৰ কাৰণে মোৰ লগৰটোও নাই, আহিব পৰা নাই। চ' আজি মই নিজে বাইকত লগাই লৈছোঁ দেই মোবাইলটো, ভিডিঅ'টো বনাই আছোঁ। অলপ দিগদাৰ হ'ব পাৰে, আপোনালোকৰ ভিডিঅ'টো চাই অলপ বেয়া লাগিব পাৰে, মোৰটো অকণ ওপৰলৈ ওলাই আহিছে বাৰু। চ' বনাইছোঁ তথাপিতো, কাৰণ আজি মোৰ লেবজনী 30 days হৈছে। ডগজনী আপোনালোকে হিট অহাৰ পাছত, বিশেষকৈ ডাঙৰ ডগ হ'লে 35 daysৰ পিছত গম পোৱা যায়। স্মল চাইজৰ ডগ হ'লে গম পোৱাই নাযায় যে প্ৰেগনেণ্ট হৈছে বুলি পেলাই। তাৰ ওপৰত কিছুমান কথা ক'ম। চ' আহকচোন ভিডিঅ'টো মই চুৰুৱাত কৰোঁ। প্ৰথমতে মই আপোনালোকক দেখাব লৈছোঁ যে মই ডগছক কি দিওঁ। বিশেষকৈ মই ড'লছ খুৱাওঁ, যিটো এডাল্ট আছে, আৰু পেডিগ্ৰী প্ৰ' দি আছোঁ। পেডিগ্ৰী প্ৰ'টো বিৰাট ভাল। আপোনালোকে ডগছ প্ৰেগনেণ্ট হ'লে পেডিগ্ৰী প্ৰ' মাদাৰ্ছ এণ্ড পাপছ এইটো খুৱাবই। অলপ দামটো কষ্টলি হয়, বাট এইটো গাখীৰ প্ৰডাকশ্যনৰ কাৰণে বিৰাট ভাল, এইটো খুৱাব পাৰে। তাৰ লগতে মই আইৰণ টেবলেট দিওঁ, আৰু কেলছিয়াম আৰু মাল্টিভিটামিন গোটেইখিনি বস্তু দিয়া হয়। চ' মই এইখিনি কেনেকৈ মিক্স কৰি পেলাই খুৱাওঁ তাৰ ওপৰত বনাওঁ। মই আচলতে চিকেনো দিওঁ, কাৰণ এতিয়া যিহেতু লকডাউন চলি আছে, লকডাউনৰ কাৰণে মই চিকেন কিনিব পৰা নাই, আৰু এগো কিনিব পৰা নাই, ঘৰৰ পৰা ওলোৱাই নাই, বহুত দিন হৈ গ'ল। চ' এইখিনি আছিলে, এইখিনি দিয়ে কৰিছোঁ। আপোনালোকে যদি চিকেন থাকে, এগ থাকে, এগটো দিবই। আহকচোন মই এইটো বনাই দেখাই দিছোঁ আপোনালোকক। এইখিনি মই লৈছোঁ, আপোনাৰ অলপ ভাত লৈ লৈছোঁ, অলপমান ভাত লৈছোঁ। দেখি ল'ব পাৰি, ইয়াত মই ভাতটো অলপ দি লৈছোঁ। ভাতটো আপোনালোকে অলপমান দিবই, ভাতটো খুৱাব লাগে, তেতিয়া মানে পেটটোও ভৰে সিহঁতৰ। তাৰ লগতে মই পেডিগ্ৰীটো খুৱাবই আপোনালোকে। ড'লছো মই অলপমান দি দিওঁ মিক্স কৰি পেলাই, গোটেইখিনি আপোনালোকেও খুৱাব পাৰে। আৰু যদি পেডিগ্ৰী প্ৰ'টো খুৱাব পাৰে, মাদাৰ্ছ এণ্ড পাপটো, সেইটো বহুতেই ভাল। বেলেগকো খুৱাবই দৰকাৰ নাই পেডিগ্ৰী প্ৰ'টো খোৱালে। আৰু এইটো লগতে দেখিছে, এইটো আইৰণ টেবলেটটো বিশেষকৈ খুৱাব। মই এইটো ৰিকমেণ্ড কৰোঁ। আপোনালোকে লাগিলে এইখিনিতে স্ক্ৰীনশ্বট এটা মাৰি ল'ব পাৰে। এইটো মই খুৱাওঁ, মই ভাল পাওঁ এইটো দি। এইটো আপোনাৰ ডেইলি 2 টাইমকৈ 5 ml খুৱাব লাগে। আপোনালোকৰ কেলছিয়ামটো কিনিলে এনেকুৱা হেৰিটা পাবই জোখৰ, তাৰ জোখটো দি পেলাই লৈ ল'লে হ'ল। তো দেখিছা 5 ml দিলোঁ মই, আৰু লগতে এইটো কেলছিয়াম, কেলছিয়ামো 5 ml দিম। গোটেইখিনি মিক্স কৰি দিব পাৰে, কোনো প্ৰব্লেম নাই। এইটো মাল্টিভিটামিনটো চাব পাৰে, এক্সেল মাল্টিভিটামিন, খুব ভাল ভিটামিন। এইটো প্ৰাইচটো মই কৈ দিছোঁ, প্ৰাইচটো এইটো 200 প্ৰাইচটো। এইটো মই 5 ml দিম। মই গোটেইকেইটা 5 ml দিওঁ। দিনে মই 2 বাৰকৈ খুৱাওঁ গোটেইখিনি বস্তু। আৰু কেলছিয়ামটো দেখাই দিছোঁ মই, হিমালয়া হয় কেলছিয়ামটো, আৰু ইয়াৰ ৰেটটো 110 টকা। যিকোনো আপোনালোকৰ দোকানত পাই যাব এইটো। আৰু এইটো কেলছিয়াম, এইটো আপোনাৰ 150 টকাকৈ লৈছে। আৰু এইটো পেডিগ্ৰী প্ৰ'ৰ মাদাৰ্ছ এণ্ড পাপছটো, এইটোতো খুৱাবই আপোনালোকে। এইটো আপোনাৰ কিলো 1.2 কিলো 500 টকাকৈ লয়। আৰু ড'লছ এডাল্ট মই খুৱাওঁ, ড'লছ এডাল্টটো আপোনাৰ 230 টকাকৈ 1.2 কিলো। মই 10 কেজিটো নানো, বিশেষকৈ 10 কেজি আনিবলৈ অলপ কষ্টলি হৈ যায়, আৰু বেছিকৈ গাত লগা নিচিনা লাগে। মই সেইকাৰণে 1.2টোৱে আনো, অলপ লষ্ট হয় যেনিবা। আপোনালোকে যদি বাজেটটো বেছি, তেনে 10 কেজিটো কিনিব। গোটেইখিনি মই মিক্স কৰি লৈছোঁ, দেখিছে গোটেইখিনি মিক্স কৰি লৈছোঁ। মই এতিয়া পানী দিওঁ গোটেইখিনি।
আপোনালোকক কওঁ যে মই প্ৰথমতে যে মই এনেকুৱা ডগছ ৰিলেটিভ ভিডিঅ'বিলাক বনাই থাকোঁ। ডগছক কেনেকৈ দিব লাগে, ইয়াত আচলতে মাংস দিব লাগে, কণীও দিব লাগে, যিহেতু প্ৰেগনেণ্ট ডগছ, কিন্তু মই দিব পৰা নাই এতিয়া, কাৰণ এতিয়া মাংস নিজে খাবলৈকে পৰা নাইকিয়া, মাংস নায়েই। দুদিনমান আগতে আনিছিলোঁ ব্ৰইলাৰ, 50 টকাত পাই আছিলোঁ ব্ৰইলাৰ, 3-4টামান আনিলোঁ, নিজেও খালোঁ, তাৰপিছত দিলোঁ আৰু যেনিবা এতিয়া নাইকিয়া হ'ল আৰু সেইটো মিক্স কৰি লৈছোঁ। ভালকৈ মিক্স কৰি ল'ব, অলপমান পানী দিব, অলপমান পানী দি ল'লে ভাল। এতিয়া পানী নাই যিহেতু, হ'ব এতিয়া একো নাই বাৰু, এনেকৈ দি দিম। আপোনালোকে ভিডিঅ'টো লাষ্টলৈকে চাই থাকিব। হেৰি নাই, মই আপোনালোকক কিছুমান গুৰুত্বপূৰ্ণ বিষয়ে ক'ম যে ডগছক আপোনালোকে প্ৰেগনেঞ্চি হ'লে কেনেকৈ গম পাব, কি কৰিব লাগে। চ' মই ডগজনীক খোৱাটো দিওঁ বাৰু, আপোনালোকে চাই লওক। যিহেতু অলপ কষ্ট হৈছে, মই বাইকতে লগাই ৰাখিছিলোঁ। আহক, তাই এয়া দেখিছে বহি আছে, দেখিবলৈ পাইছে, ধুনীয়াকৈ খাইছে। লেপ আচলতে খোৱাত বৰ ধুনীয়া, যি দিয়ে তাকে খায়। ফ্ৰেণ্ডছ, এইখিনিতে আৰু এটা কথা কওঁ যে আপুনি 35 ডেইজত ডগজনীক 35 ডেইজৰ পাছত ডগছক আপোনালোকে কেলছিয়াম, ভিটামিন আৰু আইৰণ টেবলেট দিব। 35 ডেইজৰ আগত নিদিব। আৰু যদি আপোনালোকে ডগছ ফুড এনি টাইম ডগছ ফুডে খুৱায়, যেনেকৈ আপোনাৰ পেডিগ্ৰী প্ৰ'টো খুৱাব পাৰে, বা ৰয়েল কেনেল খুৱালে আৰু ভাল। যোনে ৰয়েল কেনেল কিনিব পাৰে ভালেই বাৰু, যোনে কিনিব নোৱাৰে বা পেডিগ্ৰী প্ৰ'টো কিনিলেও হ'ব। পেডিগ্ৰী প্ৰ'ৰ মাদাৰ্ছ এণ্ড পাপছটো খুৱালে আপোনাৰ যদি আপুনি যদি ডেইলি 2 টাইম বা 3 টাইম খুৱায়, তেন্তে কেলছিয়াম, ভিটামিন আৰু আইৰণ দিয়াৰ ইমান প্ৰয়োজন নাই। মই যিহেতু ভাত মিক্স কৰি দিওঁ, সেইকাৰণে মই দিওঁ তাই কেলছিয়াম, ভিটামিন। আৰু আপোনালোকে 35 ডেইজৰ পাছতহে ডগজনীক গম পাব যে ডগজনী প্ৰেগনেঞ্চি হৈছে, গম পাব। তাইৰ লক্ষণবিলাক, তাইৰ বহা ষ্টাইলটো গম পাব, আৰু তাইৰ যিটো নিপ্পুল থাকিব, গাখীৰখিনি তললৈ আহি যায়, ডাঙৰ হৈ যায়। যিহেতু ডাঙৰ ডগছত এইটোখিনি গম পোৱা যায়, যেনে জাৰ্মান চাফাৰ হওক, লেব হওক, এইখিনিত গম পোৱা যায়। কিন্তু যেনে স্পিচ হওক, পমেৰিয়ান হওক, এইবিলাক ডগছক আপোনালোকে ধৰিব নোৱাৰিব যে তাই হেৰি প্ৰেগনেঞ্চি হৈছে বুলি পেলাই। তথাপি আপোনালোকে ধৰিব নোৱাৰিলে কি কয়, আপোনালোকে এক্সৰে কৰিব পাৰে। এক্সৰে কৰিলে ওলাই যাব। আপোনালোকে 35 ডেইজতো এক্সৰে কৰিব পাৰে, কিন্তু মানে চান্সটো নাথাকে 35 ডেইজত কৰিলে। 45 ডেইজত কৰিলে আপোনালোকে কনফাৰ্ম হৈ যাব যে পোৱালি কেইটা আছে, সেইটোলৈকে গম পাই যাব 45 ডেইজত কৰিলে। আৰু হয়তো আপোনালোকে বহুতে নাজানিব পাৰে যে ডগছৰ পোৱালি কেতিয়া হয়। মই কৈ দিওঁ যে আপোনালোকৰ 55 ডেইজটোৰ পৰা 63 and 65 ডেইজলৈকেও হয়। আৰু বিশেষকৈ বেছিভাগ ডগছৰ 60 দিনত হোৱা দেখা যায়, 60 পৰা 62 দিনৰ ভিতৰত হোৱা দেখা যায়। চ' তাই খাই শেষেই হৈছেহি আৰু খোৱাত বৰ ধুনীয়া বাৰু। এইখিনিতে কওঁ যে আপোনালোকে সকলোৱে জানে যে লকডাউন চলি আছে। লকডাউনৰ কাৰণে ডগছ ফুড কিনিবলৈ অলপ কষ্ট হৈছে, আৰু কিছুমান ডগছ মই দেখিবলৈ পাইছোঁ যে অলপ এগ্ৰেছিভ হৈছে, কাৰণ ঘূৰাব পৰা নাই মালিকবোৰে, আৰু ডগছৰ ঘৰতে বান্ধি থ'বলগীয়া আছে। মই কওঁ যে তেনেকুৱা ডগছ হ'লে, আৰু কাৰণ ডগছ এতিয়া আপোনালোকৰ আজি 12 তাৰিখ হৈছে, আৰু অলপ দিন বঢ়াই গৈয়ে আছোঁ, আৰু বঢ়াব বুলি মই শুনি আছোঁ, 30 তাৰিখলৈকে হ'বগৈ। চ' সেইটো কাৰণে কওঁ যে আপোনালোকে ডগছকেইজনী অলপ সময় দিব। যিহেতু জাৰ্মান চাফাৰ হওক বা ডৰ্মাৰমেন হওক, এইবিলাক ডগছ অলপ এগ্ৰেছিভো হয়। মোৰ লেবজনীকো মোৰ ঘৰৰ ওচৰত পিছফালে পথাৰ আছে, মই তালৈ লৈ যাব পাৰোঁ। ৰাস্তালৈ বাৰু নিনো, কাৰণ পুলিচে ঘূৰি ফুৰে, দেখিলে গম পাইছে চাগে কি কৰি আছে পুলিচবোৰে। চ' সেইটো কাৰণে আপোনালোকে ঘৰতে অলপ টাইম দিব। যদি আপোনালোকৰ জেগা নাইকিয়া, ঘৰতে অলপ সিহঁতক সময় দিয়ক, তেতিয়া আপোনালোকৰ লগত ফ্ৰেণ্ডলি হৈ থাকিব। এইটোৱে ক'ম। আৰু মই আপোনালোকক কওঁ যে মই ডগছ ৰিলেটিভ ভিডিঅ' বনাই থাকোঁ। আপোনালোকে যাতে যোনে মোৰ নতুন চেনেলটোলৈ নতুনকৈ আহিছে, মোৰ চেনেলটো যাতে লাইক, ছাবস্ক্ৰাইব কৰে, আৰু টিলিঙাটো যাতে ভালকৈ টিপি দিয়ে, তেতিয়া মই নতুন ভিডিঅ'বিলাক দি থাকিলে আপোনাৰ ওচৰলৈকে গৈ থাকিব, প্ৰথমতে যাব। চ' আপোনালোকে গম পাইছে যে এই হিট আহি গ'ল। হিট অহা মই ভিডিঅ'টো আপোনালোকক দিম বাৰু, যদি পিছত আপোনালোকে বিচাৰে যে মেটিঙৰ ভিডিঅ' যদি বিচাৰে মই দিম। আৰু এতিয়া আপোনালোকে গম পাইছে যে তাই 38 ডেইজ হৈছে। মই 38 ডেইজৰ পৰা কেলছিয়াম, ভিটামিন আৰু আইৰণ খুৱাবলৈ লৈছোঁ। আৰু যিহেতু যোনবিলাক মানুহৰ মানে নতুনকৈ ডগছ পোহে, তেখেতলোকে গম পোৱা নাযায়, কিন্তু মই আচলতে তাইক 20 দিন হোৱাৰ পাছতে মই গম পাওঁ যে তাই মাক হ'বলৈ ওলাইছে বুলি পেলাই।
আপোনালোকে লাহে লাহে বুজি পাই যাব। চ' দেখিছে চাগে, মই আপোনালোকক আকৌ এবাৰ দেখাই দিছোঁ। এইটো হৈছে আপোনাৰ মাল্টিভিটামিন। এইটো খুৱাব, এইটো যথেষ্ট ভাল মোৰ অভিজ্ঞতাত। এইখিনি দেখিছে। আৰু এইটো মাদাৰ্ছ এণ্ড পাপছ পেডিগ্ৰী প্ৰ', এইটো খুৱাব। এইটোৱে আপোনাৰ গাখীৰ প্ৰডাকশ্যনৰ কাৰণে যথেষ্ট ভাল। ভিডিঅ'টো অলপমান ডাঙৰ হৈছে, চ' বেছি দীঘলীয়া নকৰোঁ। চ' আপোনালোকক ক'ম যে মই ডগছ ৰিলেটিভ ভিডিঅ'বিলাক আকৌ এবাৰ কৈছোঁ যে ডগছ ৰিলেটিভ ভিডিঅ'বিলাক বনাই থাকোঁ। আৰু মই ইয়াৰ পিছৰ ভিডিঅ' মই আপোনাৰ পাপিবিলাকৰ ওপৰত বনাম। পাপিবিলাকৰ মানে কি, আপোনালোকে এতিয়া দেখিছে খুব বেমাৰ হৈ আছে। যেনেকৈ আমাৰ কৰোণা ভাইৰাছ হৈছে মানুহবিলাকৰ, তেনেকৈ ডগছৰ খুব পাৰ্ভ' ভাইৰাছ হৈছে। চ' সেইকাৰণে মই পাৰ্ভ' ভাইৰাছৰ ওপৰত ভিডিঅ' বনাম। আৰু আপোনালোকে যদি মোৰ ভিডিঅ' চাই থাকিব বিচাৰে বা কিছু ডগছৰ বিষয়ে জানিব বিচাৰে, তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। থেংক ইউ, বাই বাই।